হাই দোস্ত, আজি এটা বিশেষ এটা কাৰণৰ ভিডিঅ'টো বনালোঁ। আজি এটা নতুন ৰুম ল'লোঁ তুলকাপালিত। নতুন ৰুম মানে ভাড়া ৰুমহে, নিজৰ নহয়। যিহেতু আগৰ ৰুমটো 5,000 আছিলে। এতিয়া ৰুমটো যিহেতু মানুহ 7টা হোৱাৰ কাৰণে অকণ অসুবিধা হৈছে, সেইকাৰণে এটা নতুন ৰুম আমি ল'লোঁ। তোমাৰ ৰুমটো আহিছিলোঁ চাফ চিকুণ কৰিবৰ কাৰণে। ৰুমটো মালিকৰ নতুনেই, যিহেতু নতুন হ'লেওতো অলপ চাফ চিকুণ কৰিব লাগিব, সেইকাৰণে পানী চানী অলপ ধুবলৈ আহিলোঁ। ৰুমটো কেনেকুৱা লাগিছে বাৰু? ৰুমটো বেয়া লগা নাই, ৰুমটো ডাবল ৰুম, থাকি ভাল লাগিব। চাওকচোন, বয় বস্তু থ'বলৈ বহুতখিনি সুবিধা আছে। আৰু সেই লেট্ৰিন বাথৰুম ইউজ কৰাই নাই। তলটো ভালকৈ ক্লিনাৰ লৈ ভালকৈ ঘঁহি ৱাইফাই মাৰি চাফা কৰি দিয়া হ'ল। বাচনখিনিও বোলো ধুই থৈ যাওঁ, বাচনখিনি মই ধুলোঁ। এয়া আমাৰ ভাইটিয়ে পূৰা ক্লিনিং কৰাত লাগি আছে। ধুনীয়াকৈ চাফা কৰিছে এই ৰুমটো, ভালেই লাগিছে চাই। বাচনখিনি ধুলোঁ, বাচনখিনি লেতেৰা হৈ আছিলে, বাচনখিনি ধুনীয়াকৈ ধুই পখালি তললেম কৰি থলোঁ। শেষত বহুত ভাগৰ লাগিছে, ঘাম ওলাই গৈছে গৈ। চুলিখিনিও বহুত দীঘল হ'ল মোৰ, কাটিবলৈ সময় পোৱা নাই, যিহেতু নাইট চিফ্ট চলি আছে। ভাইটিয়ে ৰুমটো সুন্দৰকৈ চাফা কৰি আছে। এতিয়া চাওক, এতিয়া সেয়া আমাৰ যাবই হ'ল, ৰুম চাফা কৰি হ'ল অলৰেডি। চোলাটো পিন্ধি যাবলৈ পাহৰিছিলোঁ, যিহেতু গৰম উঠাৰ কাৰণে গেঞ্জিটো পিন্ধি চাফা কৰি আছিলোঁ। যিহেতু ওপৰত ফেন নাছিলে, ফেন লগাব লাগিব, আনিব লাগিব। এয়া লগৰে মোৰ অৰুণ, মানে বেগটো লৈ চাফা কৰা বস্তুখিনি লৈ যাবলৈ ওলাইছে পুৰণা ৰুমটোলৈ। মই মোৰ চোলাটো পিন্ধিবই পাহৰিছিলোঁ, গেঞ্জি পিন্ধি আছিলোঁ যে। সিহঁতি দিছে, দলি মাৰি দিওঁতে মই মনত পৰিছোঁ তাত। সেয়া অৰুণ ৰুম চাফা কৰি হ'ল, এতিয়া তলা মাৰিব। যিহেতু তলা মাৰি ৰুমটো চাফা কৰা হ'ল, যেতিয়া তলা মাৰি চাবিটো আমাৰ হাতত থৈ আমি লৈ যাম। আকৌ সি ক'লে বোলে ৰুমটো দেখুৱাচোন, বোলে চাওঁ কেনেকুৱা আছে। মই যে ভিডিঅ' কৰিছিলোঁ, সি গম নাপায়। তাৰ ৰুমটো দেখুৱাইছিলোঁ, কেমেৰাটোৰ আগত পানী পৰি গ'ল। এয়া বৰ্তমান হৈ গ'ল, মই চোলাটো পিন্ধি লওঁ, আপোনালোকক অকণমান দেখাওঁ বুলি দেখালোঁ। আৰু ৰুম এটা ওচৰতে আৰু এটা খালী আছে, কেটুকা বুলি যদি কোনোবা আছে মোৰ বন্ধু বান্ধৱ, ৰুম এটা আছে 6,500। ৰুমটো ভাল, ডাবল ৰুম। ল'লে ল'ব পাৰিব, মোক ফোন কৰিব কোনোবা যদি আছে। এতিয়াতো দেখালোঁ, বতৰটো বহুত বেয়া, বৰষুণ দিব চাগে। এতিয়া বাই বাই, আকৌ পিছত লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।